অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক হাছানুল আহমেদ সহ 10 গৰাকী বিশিষ্ট ব্যক্তি লৈ চৰ চাপৰি বঁটা। দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইটিত চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ অধিৱেশনত প্ৰদান কৰা হয় এই বঁটাসমূহ। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পানীখাইটিত চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ 3য় সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি আৰু বঁটা বিতৰণী সভাখন ৰবিবাৰে সন্ধিয়া পানীখাইটি বজাৰ প্ৰাংগণত অনুষ্ঠিত হয়। অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা লুইতৰ চাপৰি নামৰ স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অধিবক্তা শান্তনু বৰঠাকুৰে। সভাত অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক হাছানুল আহমেদক চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ 2024 বৰ্ষৰ চৰ চাপৰি সাংবাদিকতা বঁটাসহ মুঠ 10 গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। নিউজ ডেস্ক এনবি লাইভ। সন্মানীয় মহম্মদ হানিফ আলী ডাঙৰীয়াক উদাহৰণ ছেট কৰা শিক্ষকসকলক আমি এনেদৰে প্ৰতি বছৰেই বঁটা উন্নতি কামনা কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোকে আহ্বান জনাই আমাৰ চৰ চাপৰি যুৱ ঐক্য মঞ্চক নাৰী শিক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যকৰী কাৰ্যসূচী ৰূপায়ণ কৰাও হৈছিল। চৰ চাপৰি যুৱ ঐক্য মঞ্চই শিক্ষক বঁটা প্ৰদান কৰিম দীপক ৰাভা ডাঙৰীয়াক। তেখেত আজি যিগৰাকী স্থানীয় সাংবাদিক হাছানুল আহমেদ ডাঙৰীয়াক চৰ চাপৰি যুৱ ঐক্য মঞ্চই এই বঁটা প্ৰদান কৰিলে। তেওঁৰ অৱদানৰ বিষয়ে হয়তো আপোনালোকে জানে। তেওঁৰ বয়সত বা শ্ৰেণীত মোতকৈ 2 বছৰ জ্যেষ্ঠ আছিল। নগৰপাৰা BPC কলেজত তেওঁ ছাত্ৰ BPC কলেজ ষ্টুডেণ্টছ ইউনিয়নৰ মেগাজিন ছেক্ৰেটাৰী আছিল। তেখেতে নীৰৱে এই চৰ অঞ্চলত বিভিন্ন সমস্যা, বিভিন্ন বা বাতৰিৰ মাজেৰে কেৱল বা বাতৰি নহয়, বিভিন্ন প্ৰকাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ জৰিয়তে সমাধানৰ প্ৰয়াস কৰি আহিছে। আজি মই গৌৰৱান্বিত, মই নিজে আহ্লাদিত হৈছোঁ যে এইকাৰণে যে এইগৰাকী বিশিষ্ট সাংবাদিকক মোৰ হাতেৰেই বঁটা প্ৰদান কৰিব পাৰি মই নিজকে ধন্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। হাছানুল্লাহৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিম। 3য়তম বাৰ্ষিক অধিৱেশন ইয়াৰ লগতে